নীলাচল পাহাৰত জাৰ্মান যুৱতীৰ চিৎকাৰ ভণ্ড বাবাৰ নষ্ট কামনাৰ বলি বিদেশী যুৱতী পবিত্ৰ কামাখ্যা ধামত অম্বুবাচীৰ সময়তেই ভয়ংকৰ ঘটনা দুদিন পিছতে ৰজস্বলা হ'ব ধৰিত্ৰী কিন্তু মা কামাখ্যা ৰজস্বলা হোৱাৰ প্ৰাক্ষণত কামাখ্যা ধামৰ পাহাৰত সৰ্বহাৰা হ'ল বিদেশী নাৰী বাবাৰ বেশত নীলাচলত আশ্ৰয় লোৱা এইজন ব্যক্তিয়ে বদনামী কৰিলে কামাখ্যা ধামক বদনামী কৰিলে অসম আৰু ভাৰতক শৈলাল হিৰালাল নামৰ এইজন বাবাৰ ভয়ংকৰ ষড়যন্ত্ৰৰ বলি হ'ল বিদেশী যুৱতীগৰাকী ভণ্ড বাবা শৈলাল হিৰালালে পতা জালত কিদৰে পৰিল বিদেশী যুৱতীগৰাকী নীলাচল পাহাৰৰ ওপৰত এইখন আশ্ৰমতেই সংঘটিত হৈছিল সেই জঘন্য ঘটনা পিতৃৰ অসুখৰ বাবেই পূজাৰ অৰ্থে বাবাৰ শৰণাপন্ন হৈছিল যুৱতীগৰাকী হিৰালাল বাবাই আশ্ৰমত পাতিছিল পূজা আৰু পূজাৰ সময়তেই অকলশৰীয়া যুৱতীগৰাকীৰ ওপৰত জঁপিয়াই পৰিছিল শৈলাল হিৰালাল এইজন হিৰালালে এপদ এপদকৈ খুলি পেলাইছিল বিদেশী যুৱতীগৰাকীৰ গাৰ কাপোৰ কেৱল ইমানেই নহয় আশ্ৰমৰ পূজাস্থলীত বাবা হিৰালালে লগাই থৈছিল কেমেৰা বিদেশী যুৱতীগৰাকীক নিৰ্যাতনৰ সকলো দৃশ্য বন্দী হৈছিল কেমেৰাত তাৰ পিছত বাবাৰ নতুন জাল বিদেশী যুৱতীগৰাকীৰ সেই গোপন মুহূৰ্তৰ ভিডিঅ'ৰে বাবা হিৰালালে আৰম্ভ কৰিলে ব্লেকমেইলিং এই পৰ্যন্ত বাবাই বিদেশী যুৱতীগৰাকীৰ পৰা সৰকালে 3 লাখ টকা উপায়হীন যুৱতী কাষ চাপিল মুম্বাই আৰক্ষী আৰু এতিয়া অম্বুবাচীৰ পূৰ্বে নীলাচল পাহাৰলৈ আহিছে মুম্বাই পুলিচ গুৱাহাটী আৰক্ষীৰ সহযোগত কামাখ্যা ধামত সন্ধান কৰা হৈছে ধৰ্ষণকাৰী বাবাৰ এই মুম্বাইত কেছ হৈছে এজন বাবাৰ নামত ইয়াতে তেওঁ থাকে তেওঁৰ নাম চাইলাল হিৰালাল জেডিয়া এই মানুহজনে কি কৰিলে মুম্বাইৰ এজনী ছোৱালী ইয়াতে কিবা চিকিৎসা কৰিম বুলি তেওঁৰ দেউতাকক ৰেপ কৰা বুলি সেই ইন্সপেক্টৰজনে আমাক ইয়াতে জনাইছিলে আৰু তেওঁক বিচাৰি আৰু সেই মহিলাগৰাকীয়ে থানে চিটিত এই থানাখনত এটা কেছ দিছিলে আৰু এই মানুহজনক বিচাৰি পেলাই মুম্বাই পুলিচৰ এজন ইন্সপেক্টৰ আৰু তেওঁলোকৰ ষ্টাফ আহি পেলাই আমাৰ জালুকবাৰী পুলিচৰ লগত সহযোগত তেওঁলোকে এটা ৰেইড কৰিছিলে কিন্তু তেওঁক বিচাৰি পোৱা নগ'ল আমি এতিয়া তেওঁক বিচাৰি আছো কামাখ্যাৰ ওপৰত যিটো আশ্ৰম আছে তাৰ ওচৰতে মানুহজন থাকে কামাখ্যাত থকা এই ঘৰটোৰ ভিতৰত সেই ভণ্ড বাবাজনে দুবাৰকৈ ধৰ্ষণ কৰিছিলে সেই মহিলাগৰাকীক আৰু তাৰ পিছত মোবাইলত ভিডিঅ' বনাইছিলে মহিলাগৰাকীৰ কিন্তু এই মুহূৰ্তলৈকে সেই বাবাজনক আটক কৰিবলৈ পৰা নাই আৰক্ষী বিদেশী ভক্তক ধৰ্ষণ কৰি অসম তথা কামাখ্যা ধামক বদনামী কৰিলে বাবা হিৰালালে বাবাৰ বেশত অহা এইজন ভণ্ডৰ বাবে এতিয়া সন্ত্ৰস্ত বিদেশী যুৱতী পৰ্যটকগৰাকী বিদেশী যুৱতীগৰাকীয়ে এতিয়া ন্যায় বিচাৰিছে মুম্বাই আৰক্ষীৰ পৰা ন্যায় বিচাৰিছে গুৱাহাটী আৰক্ষীৰ পৰাও কেমেৰা পাৰ্চন পাপুৰ সৈতে তন্ময় দেৰ ৰিপৰ্ট প্ৰতিদিন টাইম